মোৰ স্বামীয়ে মোৰ বহুত যত্ন লৈছিল আৰু ইমান টকা নথকা স্বত্বেও মোৰ বাবে দামী দামী বস্তু কিনি আনি দিছিল। মই আচৰিত হৈছিলোঁ যে তেওঁ এই সকলোবোৰ ক'ৰ পৰা পায়, কিন্তু তেওঁ এটা সদায় আচহুৱা কাম কৰে। তেওঁ সদায় ৰাতি হ'লে গৈ অন্য এটা কোঠাত শুৱেগৈ। মই ভাবোঁ সি মোৰ প্ৰতি ইমান গুৰুত্ব দিয়ে, সি মোৰ বাবে ইমানবোৰ ধুনীয়া ধুনীয়া বস্তু লৈ আহে, তেন্তে তাৰ মোৰ প্ৰতি কিয় আগ্ৰহ নাই? এদিন ৰাতি মই তেওঁ শোৱা কোঠাত লুকাই আছিলোঁ, যাতে তেওঁ কোঠাটোৰ ভিতৰত কি কৰে মই গম পাওঁ, আৰু সি কিয় এই কোঠাটোলৈ আহে আৰু মোৰ ওচৰলৈ কিয় নাযায়। তেতিয়া দেখিলোঁ মোৰ স্বামীয়ে এনেকুৱা এটা কাম কৰি আছে যে মই নিজৰ চকুকেইটাক নিজে বিশ্বাস কৰিব পৰা নাই। মোৰ নাম নিশা। মই বৰ এজনী ধুনীয়া ছোৱালী আছিলোঁ। মোৰ বৌৱে মোৰ সৌন্দৰ্যক সদায় ঘৃণা কৰি গৈছিল। তেওঁ কৈছিল যে এদিন তোমাৰ সৌন্দৰ্য ধূলিলৈ পৰিণত হ'ব। মই কৈছিলোঁ যে বৌ, তুমি ভগৱানলৈ অলপ ভয় কৰা। মই তোমাৰ কি ক্ষতি কৰিলোঁ? মোৰ মা তেতিয়াও জীয়াই আছিল, দেউতা এই পৃথিৱীত নাছিল, কিন্তু মা থকালৈকে মই সেই ঘৰখন শাসন কৰিছিলোঁ। মোৰ দাদাও মোক বেছি ভাল পোৱা নাছিল। সি মোক কৈছিল যে তুমি মোৰ পত্নীৰ লগত প্ৰতিযোগিতা কেতিয়াও নকৰিবা। ময়ো অলপ নিজকে গৌৰৱ কৰিছিলোঁ, কাৰণ মই ভুল সহ্য কৰিব পৰা নাছিলোঁ। যদি বৌৱে মাক সময়মতে খাদ্য নিদিয়ে বা পুৰণি খাদ্য দিয়ে, তেন্তে মোৰ খং উঠিছিল আৰু মই বৌৰ লগত সদায় কাজিয়া কৰিছিলোঁ। এদিন বৌৱে মোৰ সন্মুখতে মাৰ বাবে ৰাতি ৰৈ যোৱা খাদ্য ৰাখিছিল। ইপিনে মা এগৰাকী ডায়েবেটিছ পেচেণ্ট আছিল। মই কৈছিলোঁ, বৌ, মাৰ স্বাস্থ্য ভাল নহয়, তুমি কিয় ৰৈ যোৱা কালিৰ পুৰণি খাদ্য মাক দিছা? মাক আজি বনোৱা নতুন খাদ্য দিয়া, আৰু তোমাৰ যদি ভাত ৰান্ধিবলৈ মন নাযায় তেতিয়া তুমি মোক ক'বা, মই মাক ভাত ৰান্ধি দিম। তুমি ৰাতিৰ পুৰণি খাদ্য দি মাক মাৰিব বিচাৰিছা। এই বিষয়ত ইমান কাজিয়া হৈছিল যে আমি দুয়ো ননদ বৌৰ মাজত মাৰধৰ কৰা অৱস্থা পাইছিলগৈ। দাদাই সদায় নিজৰ পত্নীক সমৰ্থন কৰি ক'লে যে নিশা, এদিন তোমাক মই চিধা কৰি দিম, যে তুমি কাঁড়ৰ দৰে হৈ চিধা হৈ যাবা। তুমি এতিয়া সৰু হৈ আছা, তোমাৰ কাম যে তুমি বৌৰ লগত ভাল ব্যৱহাৰ কৰি কথা পাতিবা। মই দাদাক ক'লোঁ যে মই ডাঙৰ ডাঙৰ কথা কোৱা নাই দাদা, বৌৱে যদি কিবা ভুল কৰে তেনেহ'লে নিশ্চয় ক'ম। সেই নিশা মাৰ স্বাস্থ্যৰ অৱনতি ইমানেই বেয়া হ'ল যে মাক চিকিৎসালয়লৈ লৈ যাবলগীয়া হ'ল। মাৰ অৱস্থা ইমানেই বেয়া হৈ পৰিল যে তেওঁ বেমাৰৰ লগত যুঁজি যুঁজি এই পৃথিৱীখন এৰি থৈ গুচি গ'ল। আত্মীয় দুই এজন আহিল যদি আটাইকেইজন মোৰ দেউতাৰ ফালৰ আত্মীয় মানুহ আছিল, গতিকে সিহঁতৰ বেছি দুখ নালাগিল। এতিয়া ঘৰত কেৱল দাদা, বৌ আৰু মই আছিলোঁ। এদিন ৰাতি দাদাই মোৰ কোঠালৈ আহি ক'লে যে মা আৰু এই পৃথিৱীত এতিয়া নাই। মই ভাবিলোঁ দাদাই ক'ব চাগে যে তুমি এতিয়া একো চিন্তা নকৰিবা, কিবা সমস্যা থাকিলে মোক ক'বা, মই তোমাৰ লগত আছোঁ, কিবা লাগে যদি মোক জনাবা। কিন্তু দাদাই এইবোৰ কোৱাৰ পৰিৱৰ্তে ক'লে যে তোমাৰ বিয়া মই অহা সপ্তাহৰ দেওবাৰে ঠিক কৰিছোঁ। দাদাৰ কথা শুনি মই বৰ আচৰিত হৈ পৰিলোঁ। মই দাদাক এইটো সুধিবলৈ সাহস নহ'ল যে সি মোৰ বিয়া কাৰ লগত ঠিক কৰিছে। দাদাই ক'লে যে চোৱা ভণ্টি, এই পৃথিৱীত এতিয়া মাও নাই, তোমাৰ বাবে ঢোল বাদল আনি ইমান বিলাসী বিয়া পাতিব নোৱাৰিম। মই কেৱল তোমাক বিয়া দি এইখন ঘৰৰ পৰা উলিয়াইহে দিব পাৰিম। দাদাৰ কথা শুনি মই বহুত কান্দিছিলোঁ। দাদাই এইখিনি কথা কৈ মোৰ কোঠাৰ পৰা ওলাই গুচি গ'ল। মই মনতে এইটো ভাবি চকু পানীবোৰ মচিলোঁ যে এদিন নহয় এদিনতো মই বিয়া হ'বই লাগিব। ঠিকে আছে, মোৰ নিজা বুলিবলৈ এখন ঘৰ হ'ব, বৌৰ পৰাও ৰেহাই পাম, নহ'লে বৌৱে যে মোক জীৱনত কেতিয়াও শান্তিত থাকিবলৈ নিদিব। এই কথা ভাবি দিন পাৰ কৰিবলৈ ধৰিলোঁ। কিন্তু বিয়াৰ দিনা দৰাক দেখি মই বহুত আচৰিত হ'লোঁ, কিয়নো দাদাই এনেকুৱা এজন মানুহৰ লগত মোক বিয়া ঠিক কৰিলে যাক দেখি মই থতমত খালোঁ। হয়তো মোৰ বৌৰ এইটোত কিবা এটা পৰিকল্পনা আছিল, কাৰণ যেতিয়া আগতে আমাৰ কাজিয়া হৈছিল মোৰ বৌৱে মোৰ শত্ৰু হৈ পৰিছিল। আগতে ভাবিছিলোঁ যে কেতিয়াবা বৌৱে মোৰ পৰা নিশ্চয় প্ৰতিশোধ ল'ব, আৰু আজি বৌৱে হয়তো মোৰ পৰা প্ৰতিশোধ লৈছিল, আৰু আজি তেওঁ সফল হ'ল, কাৰণ মোৰ দৰাজন অদ্ভুত অৱস্থাত বহি আছিল। তেখেতৰ হাতত এটা ললিপপ আছিল, যিটো তেওঁ মুখত ভৰাই ৰাখিছিল। তেওঁ এজন স্বাভাৱিক মানুহ নাছিল, পাগল আছিল। তেওঁ নতুন কাপোৰ পিন্ধিছিল, কিন্তু সেইবোৰ ইমানেই লেতেৰা আছিল যে বোকাত খেলা সৰু ল'ৰা এটাৰ দৰে কাপোৰবোৰ লেতেৰা হৈ আছিল। এইজনেই মোৰ দৰা। সকলোৱে গম পালে যে সি এজন পাগল। স্থানীয় অঞ্চলৰ কিছুমান মহিলাও আহিছিল, কাৰণ আত্মীয় স্বজন বুলিবলৈ কোনো নাছিল আমাৰ। সকলোৱে ক'বলৈ আৰম্ভ কৰিছিল যে নিশাৰ দৰাটো পাগল। ককাইক বৌয়েকে ভনীয়েকৰ লগত এইবিলাক কি খেল কৰিছে? ভনীয়েকৰ লগত ইমান এটা ডাঙৰ অপৰাধ কৰিছে কিয়? মাকগৰাকী মৰাৰ পাছত সিহঁতৰ চকু যেন অন্ধ হৈ পৰিল। ইমান মৰম লগা ছোৱালী এজনীক পাগলৰ লগত বিয়া কৰাই দিলে। অনিচ্ছা সত্ত্বেও মোৰ বিয়া পাগলজনৰ লগত হৈ গ'ল। বিদায় দিবৰ সময় আহিল। মোৰ চকুৰ পৰা চকুলো বৈ আহিছিল। কান্দিবৰো মন গৈছিল, কিন্তু কান্দিব নোৱাৰিলোঁ,
যদি কান্দো তেতিয়া মোৰ চকু পানী কোনে দেখিব? তেতিয়া মোৰ মালৈ বহুত মনত পৰিছিল। আজি যদি মোৰ মা জীয়াই থাকিলেহেঁতেন তেতিয়াহ'লে কেতিয়াও এনেকুৱা কাম নকৰিলেহেঁতেন। মোৰ বৌৱে দাদাক উচতনি দিছিল, সেইকাৰণে তেওঁ হয়তো মোক এজন পাগলৰ লগত বিয়া দিছিল। মোক পাগলজনে কেনেকৈ ৰাখিব, কি খুৱাব? আজিকালি মানুহে এনে ল'ৰাৰ লগত নিজৰ জীয়েককো বিয়া নিদিয়ে যাৰ নেকি এটা চাকৰি নাই। মোৰ দাদাই মোক পাগল এজনৰ লগত বিয়া কৰাই দিলে। এখন্তেকৰ কাৰণে ভাবিলোঁ যে মই মোৰ পাগল স্বামীৰ লগত তেওঁৰ ঘৰলৈ নাযাওঁ, কিন্তু এতিয়াও দাদা বৌৱে মোক জোৰ জবস্তি কৰি আছিল। আৰু যদি মই নাযাওঁ বুলি ক'লোহেঁতেন তেনেহ'লে মোকে সকলোৰে আগত অপমান কৰিলে হয়। সেইকাৰণে মই এই সকলোবোৰ মোৰ ভগৱানৰ ওপৰত এৰি দিলোঁ আৰু মনে মনে বিদায় ল'লোঁ। বিদায় হোৱাৰ সময়ত মোৰ দাদাই আগুৱাই আহি মোৰ মূৰত আশীৰ্বাদ দিব বিচাৰিছিল, কিন্তু মই পিছুৱাই আহিছিলোঁ। সকলোৱে এই দৃশ্যবোৰ চাই আছিল। ময়ো বিচাৰিছিলোঁ যাতে দাদা আৰু বৌৱে সকলো মানুহৰ আগত যেন অপমানিত হয়, মোৰ লগত কৰা অন্যায়ৰ ফল পাওক। বৌৱে আগুৱাই আহি ক'লে যে বেছি নাটক নকৰিবা আৰু ইয়াৰ পৰা গুচি যোৱা। মোৰ বহুত খং উঠিছিল। কোন বৌৱেকে নিজৰ ননদজনীক বিয়াৰ দিনা এনেকৈ ক'ব পাৰে? মোৰ মা দেউতা বুলিবলৈ কেৱল মোৰ দাদা বৌৱে আছিল। বিয়াৰ দিনটো সিহঁতে মোক মৰমেৰে বিদায় দিব পাৰিলেহেঁতেন। মোৰ ওপৰত কিমান অত্যাচাৰ কৰা হৈছিল সেয়া কেৱল ভগৱানেহে দেখি আছিল, কিন্তু মই জানিছিলোঁ যে ভগৱানে মোৰ লগত ন্যায় কৰিব। কিন্তু এতিয়াও মই একো বুজিব পৰা নাছিলোঁ। মোৰ দৰা পাগল আছিল, কিন্তু তেওঁৰ ঘৰটো ভাল আছিল। 3টা কোঠাৰ ঘৰ আছিল আৰু তাত তেওঁৰ এটা ভাইটি আছিল। মই ভাবিছিলোঁ যে সিও একেখন ঘৰতে থাকে। ফুলশয্যাৰ ৰাতি মোৰ স্বামীৰ পৰিৱৰ্তে তাৰ ভাইক কোঠাটোত সোমাই আছিল। মই অলপ ভয় খালোঁ। সি ক'লে, বৌ চিন্তাৰ কোনো প্ৰয়োজন নাই, এইটো মোৰ নিজৰ ঘৰ। আমাৰ আন এটা ঠাইতো ঘৰ আছে য'ত মোৰ পত্নী আৰু সন্তানে মোৰ বাবে অপেক্ষা কৰি আছে। এতিয়া আপুনি দাদাৰ যত্ন ল'ব লাগিব, তাক চোৱা চিতা কৰিব লাগিব। দাদাই মোৰ পত্নীক একেবাৰে সহ্য কৰিব নোৱাৰে, কাৰণ তাইৰ লগত দাদাৰ ভাল সম্পৰ্ক নাই, আমাৰ মা দেউতাও নাই। এতিয়া আপুনি আৰু আপোনাৰ স্বামী এই ঘৰটোত অকলে থাকিব লাগিব। যদি কিবা সমস্যা হয় তেতিয়া মোক ফোন কৰি সুধিব। আপুনি সকলো বস্তু এই ঘৰখনতে পাব। মোৰ নম্বৰটো দেৱালত লিখা আছে। যদি বেছি সমস্যা হয় তেনেহ'লে মোক আপুনি ফোন কৰিব পাৰে। চাওক, মই এটা সন্তানৰ পিতৃ। মোৰ পত্নীয়ে ঘনাই ইয়ালৈ আহি থকাটো বেছি ভাল নাপায়। যদি কিবা গুৰুতৰ জৰুৰীকালীন অৱস্থা হয় তেতিয়া আপুনি মোক ফোন কৰিব, অন্যথা পৰিস্থিতিটো নিজেই চম্ভালিবলৈ চেষ্টা কৰিব, কাৰণ এতিয়া এইজন আপোনাৰ স্বামী আৰু আপুনি সহ্য কৰিবই লাগিব। মই এতিয়া মোৰ ঘৰলৈ যাওঁ। ভাইটিৰ কথা শুনি মই উপলব্ধি কৰিব পাৰিছিলোঁ যে মোৰ জীৱনটো কিমান বেয়া হ'বলৈ গৈ আছে। মই ভাইটিক ক'লোঁ, হ'ব দিয়া, মই সকলো চম্ভালি ল'ম। ভগৱানে সহায় কৰিব, চিন্তা নকৰিব, এদিন সকলো ঠিকেই হৈ যাব। মই জানিছিলোঁ তেওঁ সান্তনা দিছে, কিন্তু তাৰ পিছত আকৌ ক'লে যে মই আপোনাক কৈছোঁ, চাব এদিন সকলো ঠিকেই হ'ব, চিন্তা নকৰিব। মই নাজানো কিয় সি এই কথাটো দুবাৰ কৈছিল যে এদিন সকলো ঠিক হৈ যাব, আৰু কিয় ইমান জোৰ দি কথাষাৰ কৈছিল। এই মুহূৰ্তত মই একো বুজিব পৰা নাছিলোঁ। মই ক'লোঁ, ঠিক আছে বাৰু। মোৰ স্বামীয়ে অন্য এটা কোঠাত বহি আছিল। মই সেই কোঠাটোত সোমাওঁতেই আচৰিত হৈ পৰিছিলোঁ। এই কোঠাটো চাগে তেওঁৰেই আছিল। এই কোঠাটোৰ ভিতৰত বহুত কিবা কিবি বস্তু ভাগি আছিল। সৰু সৰু খেলনাবিলাকো য'তে ত'তে পৰি আছিল। হয়তো তেওঁৰ মনটো শিশুসুলভ আছিল। তেওঁ মোক দেখি ভয় খাইছিল। মই ভাবিছিলোঁ তেওঁ মোৰ লগত কথা পাতিব, কিবা এটা ক'ব বা মোক কিবা এটা কৰিবলৈ ক'ব, কিন্তু তেওঁ তেনেকুৱা একোৱেই নক'লে। মই মনে মনে গৈ মোৰ কোঠাত শুই পৰিলোঁ। দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰিবৰ মন গ'ল, কিন্তু মই নকৰিলোঁ। ইফালে সন্মুখৰ টেবুলখনত ব্ৰেকফাষ্ট পৰি আছিল। এইখিনি দেখি এনেকুৱা ভাৱ হৈছিল যে সেইবিলাক বজাৰৰ পৰা অহা যেন লাগিছিল। তেওঁৰ ফালে চাই ইফালে সিফালে চালোঁ। ভাবিলোঁ হয়তো তেওঁৰ ভাইকে এইবোৰ লৈ আহিছে, কিন্তু ঘৰত কোনো নাছিল। মোৰ স্বামীয়ে মোক ক'লে যে ব্ৰেকফাষ্ট খাই লোৱা, আৰু তেওঁ ব্ৰেকফাষ্ট কৰিবলৈ বহিল। মই আচৰিত হৈ গ'লোঁ। তেওঁ এইটো কথা জানে যে আমাৰ বিয়া হৈছে, গতিকে বজাৰৰ পৰা ব্ৰেকফাষ্ট আনিব লাগিব। তেনেহ'লে তেওঁ কোনফালৰ পৰা পাগল হ'ল? কিন্তু তাৰপিছত তেওঁ এটা অদ্ভুত গান গাবলৈ ধৰিলে। সেইটো কোনোবা কাৰ্টুনৰ গান আছিল। গতিকে মই বুজিলোঁ যে এইটো এটা স্বাভাৱিক কথা হয়তো। এই কামটো সৰু পোৱালি এটাও কৰিলে হয়। মই ব্ৰেকফাষ্ট কৰিলোঁ। তাৰপিছত মই ঘৰ চাফা কৰিবলৈ ল'লোঁ। মই মনতে ভাবিলোঁ যে এই ঘৰটো কেনেকৈ চলি থাকে। এইটো কথা মই তেওঁক সুধিবলৈ পাহৰি থাকিলোঁ, অৰ্থাৎ ভাইকজনক। কিন্তু এই মুহূৰ্তত প্ৰয়োজনীয় সকলো বস্তু ঘৰৰ ভিতৰতে পৰি আছিল। মই তেওঁৰ বাবে দুপৰীয়া আহাৰ প্ৰস্তুত কৰিলোঁ, আৰু মই অনুভৱ কৰিলোঁ যে মোৰ স্বামী ৰাতিপুৱাই ক'ৰবালৈ গৈছিল, কিন্তু তেওঁ এতিয়ালৈ উভতি অহা নাছিল। মই চিন্তিত হৈ পৰিছিলোঁ আৰু তেওঁৰ ভাইকলৈ ফোন কৰিলোঁ। তেতিয়া ভাইকে ক'লে যে দাদাই মাজে মাজে ঘৰৰ পৰা ক'ৰবালৈ ওলাই যায়, আপুনি চিন্তা নকৰিব। যদি দাদা ৰাতিলৈকে ঘূৰি নাহে তেতিয়া আপুনি মোক ক'ব।
মই ক'লোঁ ঠিক আছে হ'ব দিয়া। ৰাতি মোৰ স্বামী ঘূৰি আহিল, তেওঁৰ হাতত কিবা এটা আছিল। তেওঁ সেই বস্তুটো মোৰ হাতত তুলি দিলে। মই দেখি আচৰিত হ'লোঁ, সেয়া ফুল। মই সুধিলোঁ এইবোৰ ফুল কি কৰিম? তেতিয়া তেওঁ ক'লে এই ফুল মই তোমাৰ বাবে লৈ আহিছোঁ। মই আচৰিত হ'লোঁ। ফুলখিনি মোৰ ওচৰত এৰি থৈ তেওঁ অন্য এটা কোঠালৈ গ'ল। কিছু সময়ৰ পাছত দেখিলোঁ কোঠাটো ভিতৰৰ পৰা বন্ধ কৰি দিলে। এই ঘৰটোত মোৰ দিনবোৰ ভালেই চলি আছে। মই ভাবিছিলোঁ যে এই ঘৰখনত মোৰ দিনবোৰ বহুত বেয়াকৈ যাব, কিন্তু মই ভবাৰ দৰে একোৱেই নাছিল। মোৰ স্বামীয়ে প্ৰতিদিনে মোৰ বাবে কিবা নহয় কিবা এটা বস্তু লৈ আহিছিল। তেওঁ কিন্তু পইচা ক'ত পায় সেইটো মই নাজানো। ঘৰতো সকলো সামগ্ৰী উপলব্ধ আছিল। লাহে লাহে ঘৰৰ সামগ্ৰী শেষ হ'বলৈ ধৰিলে। এদিন তেওঁৰ ভাইকে আহি মোক 20,000 টকা দিলে। মই ক'লোঁ তুমি চাগে এই ঘৰটো চলাই আছা। তাৰ পাছত সি ক'লে যে নহয়, আমাৰে দুইজনৰ কিছুমান ভাড়াৰ দোকান আছে, যিবোৰৰ পৰা ভাড়াৰ হিচাপত মাহত 30,000 টকা পাওঁ। আপুনি 15 তাৰিখে 15,000 টকা পাব। আজি 15 তাৰিখ, গতিকে মই আপোনাক টকাখিনি দিবলৈ আহিছোঁ। মই ক'লোঁ ঠিক আছে। ঘৰৰ বাবে প্ৰয়োজনীয় সকলো বস্তুৰ আগতেই আছিল। ঘৰটোত টিভিৰ পৰা আদি কৰি সকলো বস্তু আছিল। এদিন মোৰ দাদা আৰু বৌ আমাৰ ঘৰলৈ আহিছিল। তেওঁলোকে জানিছিল যে মই এজন পাগলৰ লগত বিয়া হৈছিলোঁ। মই গম পাইছিলোঁ যে তেওঁলোকে নিশ্চয় মোৰ কি হৈছে তাক চাবলৈ আহিছে, কিন্তু মোক দেখি সিহঁতে আচৰিত হৈ পৰিল। মই নতুন কাপোৰ এযোৰ পিন্ধি আছিলোঁ। বৌৱে ক'লে এইযোৰ নতুন কাপোৰ ক'ত পালা? তোমাৰ বিয়াততো মাত্ৰ দুযোৰ কাপোৰহে তোমাৰ স্বামী ঘৰৰ পৰা আহিছিল, আৰু আমিতো তোমাক একোৱেই দিয়া নাছিলোঁ। তেতিয়া মই ক'লোঁ বৌ, মোৰ স্বামীয়ে মোৰ বাবে আনিছে। তেতিয়া বৌৱে ক'লে তোমাৰ স্বামীয়ে নিজেই ভালকৈ মুখ হাত ধুব নাজানে, গতিকে তোমাৰ কাৰণে এযোৰ নতুন কাপোৰ ক'ৰ পৰা পাব? মই ক'লোঁ কোনে ক'লে যে তেওঁ মুখ আৰু হাত ধুব নাজানে? মোৰ স্বামীয়ে মোৰ বাবে অনা সকলো বস্তুৰ মই বৌক দেখুৱাই দিওঁতে বৌ আচৰিত হৈ পৰিল। বৌৱে ক'লে এই সকলোবোৰ ক'ৰ পৰা পাইছা? সি ক'ৰবাৰ পৰা এইবিলাক চুৰি কৰি অনা নাইতো। মই ক'লোঁ এইবোৰ একেবাৰেই নতুন। বৌৱে ক'লে মোৰ এইবোৰ বস্তু নতুন যেন লগা নাই। বৌৰ কথাৰ কাঁড়ডালে যেন লক্ষ্যত খুন্দা মাৰিব পৰা নাই। বৌৱে মোক ইটিকিং কৰিব বিচাৰিছিল, কিন্তু যেতিয়া কৰিব নোৱাৰিলে তেতিয়া তেওঁ বৰ বিচলিত হৈ পৰিল। ময়ো মূৰটো ওপৰলৈ তুলি বৌক সকলো বস্তু দেখুৱাই দিলোঁ, আৰু মই বহুত সুখী হৈ পৰিলোঁ। বৌৱে ক'লে চোৱা, মই হয়তো খৰখেদাকৈ ভুল সিদ্ধান্ত লৈ পেলাইছিলোঁ, কিন্তু তোমাক দেখি বহুত সুখী যেন লাগিছে। মই দাদাহঁতক ক'লোঁ যে আপোনালোকে কোনো ভুল সিদ্ধান্ত লোৱা নাই। সঁচাকৈয়ে মই বহুত সুখী। মোৰ কোনো সমস্যাই নাই। আমিও দুখীয়া মানুহ আছিলোঁ। যদি মোৰ বিয়া এজন স্বাভাৱিক মানুহৰ লগত হ'লহেঁতেন, তেন্তে সেয়া কেৱল আমাৰ দৰে দুখীয়া মানুহ এজনৰ মাজতেই হ'লহেঁতেন। এতিয়া চাওক, মোৰ স্বামী আমাতকৈ বহুত বেছি ভাল। ময়ো এই ঘৰটোত বহুত শান্তিৰে জীয়াই আছোঁ। গৰম হ'লেও শান্তিৰে টোপনি যাব পাৰোঁ। কথাটো শুনাৰ লগে লগে বৌৰ মুখখন মেল খাই ৰৈ গ'ল। হয়তো ঘৰ গৈ পোৱাৰ লগে লগে দাদাৰ লগত কাজিয়া কৰিব। মোক সুখী দেখি ঘৰলৈ যোৱাৰ পিছত ইজনে সিজনৰ লগত কাজিয়া কৰিব। হয়তো এইটোৱেই তেওঁলোকৰ শাস্তি আছিল। মোৰ স্বামীয়ে মোৰ লগত কথা বতৰা পতা নাছিল, তথাপিও কিন্তু তেওঁ মোৰ ধ্যান ৰাখে। এদিন মই ঘৰটোত কি কৰি থাকোঁতে হঠাৎ মোৰ ভৰিখনত কিবা এটা শূল সোমাল। মোৰ স্বামীয়ে তৎক্ষণাত মোৰ ওচৰলৈ আহি মোক চকী এখনত বহুৱাই দিলে, আৰু মোৰ ভৰিখনৰ পৰা শূলডাল উলিয়াই লগে লগে বেণ্ডেজ মাৰি দিলে। মই বহুত আচৰিত হৈ পৰিলোঁ, কিন্তু তেওঁ মোৰ লগত একোৱেই কথা নাপাতিলে, আৰু ৰাতি আন এটা কোঠালৈ গৈ ভিতৰৰ দুৱাৰখন বন্ধ কৰি দিলে। এইটো আকৌ কেনেধৰণৰ কথা? তেওঁ মোৰ সকলোবোৰ প্ৰয়োজনীয় বস্তু আনি দিয়ে, মোৰ যত্ন লয়। এইবোৰ ভাবিয়েই মই বৰ বেছি চিন্তিত হৈ পৰিছিলোঁ। তেতিয়া মই তেওঁৰ লগত কথা পাতিব বিচাৰিছিলোঁ, তেওঁক সুধিব বিচাৰিছিলোঁ। ময়ো চিনেমা নাটকত দেখিছিলোঁ যে এজন মানুহক মৰমৰ দ্বাৰা আৰোগ্য কৰা হয়। যদি মই তেওঁক সুস্থ কৰিব পাৰিলোঁ হয়, তেওঁই চাগে পৃথিৱীৰ শ্ৰেষ্ঠ পুৰুষ হ'লহেঁতেন, কাৰণ সি বহুত ধুনীয়া, ডেকা ল'ৰা আছিল আৰু টকাৰ অভাৱ নাছিল। মোৰ এগৰাকী বান্ধৱী মানসিক ৰোগীৰ ডাক্তৰ আছিল। তাই মোক এবাৰ কৈছিল যে এনেকুৱা মানুহক বহুত মৰমৰ প্ৰয়োজন, আৰু যদি তেওঁলোকৰ জীৱনত কোনোবা থাকে, তেন্তে সেই ব্যক্তিজনক বহুত মৰম দিয়া উচিত, তাত সাধাৰণ মানুহতকৈ বেছি। কিন্তু ইয়াত কথাটো সম্পূৰ্ণ ওলোটা আছিল। মোৰ স্বামীয়ে মোৰ লগত একো কথাই পতা নাছিল। লাহে লাহে মই কথাবোৰ বুজিবলৈ আৰম্ভ কৰিলোঁ যে যিয়েই নহওক কিয় মোৰ স্বামী নিশ্চিতভাৱে সেই কোঠাটোৰ সৈতে জড়িত, কাৰণ মোৰ স্বামীয়ে সদায় সেই কোঠাত গৈ ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি দিয়ে। গতিকে মই মনতে ভাবিলোঁ যে সেই কোঠাটোত কি আছে সেইটো বিচাৰি উলিয়াব লাগিব। মই এবাৰ সেই কোঠাটোলৈ গৈছিলোঁ, কিন্তু তাত তেনেকুৱা একো বস্তু নাছিল। মোৰ বৌৱে মানুহক ক'বলৈ ধৰিলে যে তাইৰ বিয়া পাগলৰ লগত হৈছিল, কিন্তু তাই বহুত সুখী হৈ আছে। এই কথাটো তেওঁৰ মুখৰ পৰা নিশ্চয় ওলাই আহিছিল। সেইকাৰণে এই কথাটো মোৰ কাণত পৰিছিল,
কাৰণ মই একেটা চুবুৰীতে বিয়া হৈছিলোঁ। তেতিয়া মানুহে মোক সুধিবলৈ ধৰিলে যে মই সঁচাকৈ সুখীনে। মই কৈছিলোঁ যে হয়, ভগৱানক ধন্যবাদ, কাৰণ মই বহুত সুখী। মোৰ সকলো প্ৰয়োজনীয় বস্তু আছে, একোৰে অভাৱ নাই। এতিয়া মোৰ হাতত টকা আছে, ঘৰৰ সকলো কাম কাজ মই নিজেই চোৱা চিতা কৰোঁ। মোৰ স্বামীয়ে মোৰ যত্ন লৈছিল আৰু লগতে মোৰ বাবে প্ৰতিদিনে কিবা নহয় কিবা এটা নতুন বস্তু লৈ আহিছিল। এবাৰ মই তেওঁৰ পিছে পিছে গৈছিলোঁ, কিন্তু বাটটো অচিনাকি হোৱাৰ বাবে মই গুচি আহিলোঁ, যাতে মই হেৰাই নাযাওঁ। আৰু তেওঁ মোৰ চকুৰ সন্মুখতে নোহোৱা হৈ গ'ল। মই নাজানো তেওঁ কোনফালে সোমাল। মই ভাবিলোঁ যে হয়তো তেওঁ কোনোবা সৰু ল'ৰা ছোৱালীৰ লগত খেলা কৰিব, কাৰণ তেওঁৰ লগত সৰু বহুত খেলা বস্তু আছিল। গতিকে মই এই কথাটোত বিশেষ গুৰুত্ব নিদিলোঁ। তেওঁ থকা কোঠাটো তলা মাৰি থৈ যায়। মই এই ৰহস্যটো জানিবলৈ এদিন মই তেওঁৰ কোঠাটোত তলা লুকুৱাই থলোঁ। গতিকে তেওঁ কোঠাটোৰ তলা নমৰাকৈ গুচি গ'ল। মোৰ পৰিকল্পনা আছিল যে মই আগতীয়াকৈ কোঠাটোৰ ভিতৰত লুকাই থাকিম, আৰু তেওঁ যেতিয়া কোঠাটোত সোমাব তেতিয়া মই গম পাম যে তেওঁ এই কোঠাটোত কি কৰি থাকে। কিন্তু কিছু সময়ৰ পিছতে তেওঁ ঘৰলৈ আহিছিল আৰু তেওঁ মোক বিচাৰি আছিল। কেতিয়াবা মোৰ লগত অলপ কথাও পাতিছিল, আনকি মোৰ নামটো মনত আছিল তেওঁৰ। মোক তেওঁ মোৰ নামেৰেই মাতিছিল। কেতিয়াবা মোৰ তেওঁক দেখি বৰ দুখ লাগিছিল। মই মনতে ভাবিছিলোঁ তেওঁ এজন ইমান দেখিবলৈ ধুনীয়া ডেকা ল'ৰা। নাজানো তেওঁ কিয় পাগল হ'ব লগা হ'ল। তেওঁ জন্মৰে পাগল আছিল নে কি আছিল তাৰ কথাটো মই গমেই পোৱা নাছিলোঁ। মই তেওঁৰ ভায়েকক সুধিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তেওঁ মোক একো কোৱা নাছিল। মাথো কৈছিল যে সময়ৰ লগে লগে আপুনি সকলো জানিব পাৰিব, সকলো ঠিক হৈ যাব। কোঠাটোৰ ভিতৰত পুৰণি আলমাৰী এটা আছিল। তাত মই মোৰ স্বামীৰ পুৰণি ফটোবোৰ পাইছিলোঁ। দেখাত তেওঁক বৰ খঙাল আৰু জেদী যেন লাগিছিল। এনে লাগিছিল যেন তেওঁ গোটেই পৰিয়ালটোৰ ভিতৰতে আটাইতকৈ ধুনীয়া ডেকা ল'ৰা আছিল। কিন্তু এতিয়া তেওঁ কেনেকৈ এই অৱস্থাত উপনীত হ'ল? তেওঁক কাৰোবাৰ অভিশাপ লাগিল নেকি বাৰু? মোৰ মনত বহুত অদ্ভুত ধৰণৰ কথাবোৰ আহিবলৈ ধৰিলে। আজি মই জানিব লাগিব যে তেওঁৰ লগত কিবা ডাঙৰ অন্যায় হৈছে নেকি। মোৰ স্বামীয়ে মোৰ বাবে কিবা এটা লৈ আহিছিল। কোঠাটোত সোমাইছিল যদিও বুজি পাইছিল যে মই কোঠাটোত নাই, গতিকে সেই বস্তুটো তেওঁ তাতেই ৰাখিছিল। মই তেওঁ অনা বেগটো ৰখাৰ শব্দ এটা শুনিছিলোঁ। তাৰপিছত তেওঁৰ নিজৰ কোঠাটোত সোমাই আহিল। মই কোঠাটোৰ ভিতৰত লুকাই আছিলোঁ। তেওঁ ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি মূৰটোত ধৰি চকীত বহিল। মই পৰ্দাৰ আঁৰৰ পৰা তেওঁক চাই আছিলোঁ। মই যে কোঠাটোৰ ভিতৰত আছোঁ তেওঁ গম পোৱা নাছিল। তেওঁ মূৰটো এনেদৰে ধৰি আছিল যেন কোনোবা ডাঙৰ মানুহ এজনে কিবা এটা চিন্তা কৰি বহি থকা যেন লাগিছিল। হঠাতে তাৰ মুখৰ পৰা সকলো পাগলৰ গুণ নোহোৱা হৈ গৈছিল। কিছু সময়ৰ পিছত তেওঁ পকেটৰ পৰা এটা ডাঙৰ ফোন উলিয়াই আনিলে। মই আচৰিত হ'লোঁ, আৰু ফোনটো একেবাৰে ঠিকেই আছিল, আনকি ক'তো একো ভাঙি যোৱাও নাছিল। এই সময়ত তেওঁ কাৰোবাৰ লগত ফোনত কথা পাতিবলৈ ধৰিলে, আৰু মই যেতিয়া তেওঁৰ ফোনত কথা পতা শুনিলোঁ তেতিয়া মোৰ অৱস্থা ইমানেই বেয়া হৈ গ'ল যে মই থতমত খাই গ'লোঁ। আপোনাৰ লগত আগতে এটা চুক্তি কৰিছিলোঁ যে আপুনি সেই ধন ব্যৱসায়ত বিনিয়োগ কৰক, যিটো মোৰ ভাগ্য হ'ব মই পাম। মই আচৰিত হৈছিলোঁ যে মোৰ স্বামীয়ে মোৰ আৰু পৃথিৱীৰ সন্মুখত পাগল হৈ ফুৰিছিল। তেওঁ ইয়াত বহি ব্যৱসায়িক চুক্তি কৰি আছিল। মোৰ মনটোৱে কৈছিল যে মই এতিয়াই তেওঁৰ ওচৰলৈ যাওঁ আৰু তেওঁক সোধোঁ যে তেওঁ মোক কিয় মিছা কথা কৈ আছিল। মইতো তেওঁৰ পত্নী হয়, মোকতো তেওঁ সঁচা কথা ক'ব পাৰিছিল হয়। তাৰপিছত মই ভাবিলোঁ যে অলপ সময় ইয়াতে লুকাই থাকি তেওঁ আৰু কি কি কৰে চাওঁ। তাৰপিছত তেওঁ জেপৰ পৰা বহুত পইচা উলিয়াই এটা বাকচত থৈ দিলে। তাৰপিছত তেওঁ আকৌ কাৰোবাক ফোন লগালে। সিফালৰ ব্যক্তিজন হয়তো তেওঁৰ ভায়েক আছিল আৰু কৈ আছিল যে ইমান খৰধৰ কৰিব নালাগে। তেতিয়া মোৰ স্বামীয়ে কৈছিল যে মই আৰু মোৰ পত্নীক মিছা কথা কৈ থাকিব নোৱাৰিম। এতিয়া আমাৰ বিয়া হোৱা 4 মাহ পাৰ হ'ল। ভায়েকে কৈছিল যে ইমান খৰধৰ কৰিব নালাগে, প্ৰথমে সকলোবোৰ ঠিক হৈ যাওক, তাৰপিছত ক'বা। কিন্তু মোৰ স্বামীয়ে বাৰে বাৰে কৈছিল যে মই মোৰ পত্নীক বহুত ভাল পাই পেলাইছোঁ, তাইক আৰু মই অন্ধকাৰত ৰাখিব নোৱাৰোঁ। মোৰ স্বামীয়ে ফোনত এনেদৰে মোৰ বিষয়ে কথা পাতি থকা দেখি মই মোৰ স্বামীৰ সন্মুখত থিয় হ'লোহি। মোক দেখি তেওঁ আচৰিত হ'ল। মই তেওঁক ক'লোঁ যে তুমি এইবিলাক কি কৰি আছা? তুমিতো সম্পূৰ্ণ এজন সুস্থ মানুহ, তেনেহ'লে সকলোৰে আগত কিয় পাগলৰ নাটক কৰি আছা? আজি মোক তুমি সকলো কথা খুলি কোৱা। তেতিয়া মই জোৰে জোৰে কান্দিবলৈ আৰম্ভ কৰিলোঁ। তেওঁ মোক এনেকুৱা এটা সঁচা কথা ক'লে যে মই থতমত খালোঁ। তেওঁ ক'লে যে মই গোটেই চুবুৰীটোৰ ভিতৰত এজন সৎ আৰু শিক্ষিত ল'ৰা আছিলোঁ। মোৰ এটা বহুত ভাল চাকৰি আছিল, এতিয়াও একেটা চাকৰিকে কৰি আছোঁ, কিন্তু গোটেই ৰাতি মই অনলাইনত বহি কাম কৰি থাকোঁ। তেওঁৰ কথা শুনি মই ক'লোঁ, তেনেহ'লে তুমি কিয় মানুহৰ আগত পাগল হোৱাৰ নাটক কৰি আছা? তেওঁ ক'লে যে মই কিছুমান মানুহৰ লগত বন্ধুত্ব কৰিছিলোঁ, কিন্তু মই নাজানিছিলোঁ যে তেওঁলোক অলপ বেলেগ ধৰণৰ মানুহ আছিল।
এদিন আমি কেইজনমানে ক'ৰবালৈ ফুৰিবলৈ গৈছিলোঁ আৰু তাত আমাৰ মাজত সৰু এখন কাজিয়া হৈছিল। এনেকুৱা হ'ল যে আমাৰ হাতত এজন মানুহৰ মৃত্যু হ'ল, গতিকে মোৰ ওপৰত সকলো দুখ জাপি দিলে। যদি মই পাগলৰ নাটক নকৰিলোহেঁতেন তেন্তে শাস্তি পালোহেঁতেন আৰু গোটেই জীৱন জেলত কটাবলগীয়া হ'ল হয়, কাৰণ বাকীকেইজন সকলোৱে পলাই গ'ল। কিন্তু মই সেই মানুহজনৰ জীৱন ৰক্ষা কৰিবলৈ তাতেই থাকিলোঁ। কিন্তু তেওঁতো এই পৃথিৱীখন এৰি থৈ গ'ল আৰু সকলো দুখ মোৰ ওপৰত পৰিল। তেতিয়া মই পাগলৰ দৰে অভিনয় কৰিব লগা হ'ল। ভাগ্য ভাল যে এতিয়া তেওঁ নিজৰ ঘৰটো বিক্ৰী কৰি এমাহৰ পিছত ইয়াৰ পৰা গুচি যাব। তাৰপিছত মই মোৰ জীৱনটো নিজৰ মতে কটাব পাৰিম। মই তোমাক এইবোৰ কথা কোৱা নাছিলোঁ, কাৰণ এবাৰ সিহঁত ইয়াৰ পৰা গুচি গ'লে মই তোমাক সকলো কথা ক'ম বুলি ভাবিছিলোঁ। যেতিয়া মোৰ ভাইটিয়ে ক'লে যে তোমাৰ দাদাই মোৰ বিয়াৰ প্ৰস্তাৱটো মানি লৈছে, আমি বহুত আচৰিত হৈছিলোঁ। মোৰ ভাইটি আৰু ভাই বোৱাৰীয়ে তোমাৰ ওপৰত দাদা বৌহঁতে কৰা অত্যাচাৰ সহ্য কৰিব পৰা নাছিল আৰু ভাইটিহঁতে মোক বিয়া কৰাবলৈ কৈছিল। সেইবাবে মই তোমাক বচাবলৈ তোমাক নেদেখাকৈ বিয়াত সন্মতি দিলোঁ। মই তোমাক বিয়াৰ দিনা দেখাৰ লগে লগে তোমাৰ প্ৰেমত পৰি গৈছিলোঁ। মই তোমাক বহুত ভাল পাই পেলাইছিলোঁ। মই যেতিয়াই ঘৰৰ পৰা ওলাই যাওঁ সদায় মই কামৰ বাবেই যাওঁ। যেতিয়াই মই ক'ৰবালৈ ওলাই যাওঁ তেতিয়া সদায় সন্মুখত তোমাৰ ছবিখন ভাহি আহিছিল। মোৰ সদায় ভয় হৈছিল কিজানি তুমি মোক এৰি যোৱা, যিহেতু তুমি এজন পাগলৰ লগত বিয়া হৈছা। সেইবাবে মই তোমাৰ সকলো অভাৱ দূৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু তেনেকৈ তোমাৰ যত্ন ল'বলৈ চেষ্টা কৰিছিলোঁ। সদায় তোমাৰ বাবে এটা উপহাৰ লৈ আহোঁ যাতে তুমি সুখী হোৱা। মই তোমাক বহুত ভাল পাওঁ। তেওঁৰ কথা শুনি মোৰ চকুলো আকৌ বৈ আহিল। তেতিয়া তেওঁ ক'লে, তুমি কিয় কান্দিছা? মই তেতিয়া ক'লোঁ, এয়া সুখৰ কান্দোন। তেওঁ ক'লে, চোৱা, মই তোমাৰ স্বামী। তোমাৰ জীৱনটো বহুত ভাল হ'ব অনাগত দিনবিলাকত। আমি আৰু 1.5 মাহ এনেকৈ ভাও ধৰিব লাগিব, তাৰপিছত সকলো ঠিক হৈ যাব। মই ক'লোঁ যে মোৰ কোনো সমস্যা নাই। মই এইমাত্ৰ ভাবিছোঁ যে ঈশ্বৰে মোক বহুত সুখ দিছে, মোক মোৰ গুণৰ উপহাৰ দিছে। মই কেতিয়াও কাৰোৰ লগত বেয়া কৰা নাছিলোঁ। মোৰ স্বামীয়ে মোক ক'লে, তুমি একো চিন্তা নকৰিবা, সকলো ঠিকেই আছে আৰু সদায় ঠিকেই হৈ থাকিব। যিহেতু মই তোমাৰ স্বামী, মই সদায় তোমাৰ যত্ন ল'ম আৰু সদায় তোমাৰ লগতেই থাকিম। লাহে লাহে মই মোৰ স্বামীৰ চিকিৎসা কৰাইছোঁ বুলি সকলোৰে আগত ক'লোঁ আৰু তেনেকৈ আমাৰ সুখৰ জীৱন আৰম্ভ হ'ল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।